ট্ৰাম্পৰ গুলীচালনাৰ ঘটনা এই গুলীচালনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱাই নাই এবাৰকৈ দুবাৰ টাৰ্গেট কৰা হ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক 2024 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযানত গুলীচালনা কৰা হৈছিল ট্ৰাম্পলৈ লক্ষ্য কৰি সেইবেলেও কথম্পি প্ৰাণ ৰক্ষা পৰিছিল ডোনাল্ড ট্ৰাম্প আকৌ এবাৰ ওয়াশ্বিংটনৰ এখন হোটেলত নৈশ পাৰ্টিত সংঘটিত হ'ল গুলীচালনাৰ ঘটনা গতিকে গুলীচালনাৰ ঘটনাৰ সৈতে কেনেবাকৈ ইৰাণৰ সংযোগ আছে নেকি তাক লৈ কিন্তু চৰ্চা চলি আছে এই মুহূৰ্তত সমগ্ৰ বিশ্বজুৰি নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ওয়াশ্বিংটনৰ হিলটন হোটেল হিলটনত সংঘটিত হোৱা এই চাঞ্চল্যকৰ গুলীচালনা সংবাদকৰ্মী বিভিন্ন অতিথি অভ্যাগতৰ সৈতে নৈশ ভোজত ব্যস্ত আছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্প কিন্তু গুলীচালনা কৰা হ'ল ট্ৰাম্পলৈ লক্ষ্য কৰি পুনৰ গুলীচালনা ট্ৰাম্পলৈ লক্ষ্য কৰি কিন্তু এই গুলীচালনাত কথম্পি প্ৰাণ ৰক্ষা পৰিল ট্ৰাম্পৰ ৰক্ষা পৰাৰ সেই শ্বাসৰুদ্ধকৰ ভিজুৱেলছ বা দৃশ্য ইতিমধ্যে সকলোৱে প্ৰত্যক্ষ কৰিছে ভাইৰেল হৈছে সেই দৃশ্য সেই মুহূৰ্ত এক ভয়ানক শিহৰণকাৰী তথা শ্বাসৰুদ্ধকৰ মুহূৰ্ত আছিল কথম্পি প্ৰাণ ৰক্ষা পৰে ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্পৰ ফাৰ্ষ্ট লেডি মেলানিয়া ট্ৰাম্পো কথম্পি ৰক্ষা পৰিছে এই গুলীচালনাৰ ঘটনাৰ পৰা এগৰাকী কম্পিউটাৰ বিজ্ঞানী নাছাৰ এগৰাকী গৱেষক এই গুলীচালনাত জড়িত থকাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে লগে লগে আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এই ঘটনাক লৈ কিন্তু বিভিন্ন ধৰণৰ চৰ্চা এই মুহূৰ্তত অব্যাহত আছে যে কম্পিউটাৰ বিজ্ঞানী টমাছ এলেন যি এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ বুলি কোৱা হৈছে যি এগৰাকী শিক্ষক হিচাপে তেওঁৰ এটা পৰিচয় আছিল আৰু সেই মেকানিকেল ইঞ্জিনিয়াৰ বা এজন শিক্ষকে হঠাৎ কিয় ট্ৰাম্পক টাৰ্গেট কৰিলে এই সন্দৰ্ভত ইতিমধ্যে তদন্ত চলি আছে তদন্ত অব্যাহত আছে মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ৰোষত পৰিছে সমগ্ৰ বিশ্ববাসীৰে এক প্ৰকাৰ ৰোষত পৰিছে যদিও বা ট্ৰাম্পে কৈছে যে শান্তি স্থাপনৰ বাবে আমি ইৰাণৰ বিৰুদ্ধে এই অভিযান চলাই আছো শান্তি স্থাপনৰ বাবে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী বাতিল কৰাৰ বাবে এই আক্ৰমণ চলাই থকা হৈছে ইৰাণৰ ওপৰত সেই যুক্তি দৰ্শাই আহিছে যদিও ট্ৰাম্প কিন্তু সমগ্ৰ বিশ্বৰ সন্মুখতে সমালোচনাৰ সন্মুখীন হৈছে ধিক্কাৰ গঞ্জনাৰ সন্মুখীন হৈছে আমেৰিকাতে প্ৰতিবাদৰ সন্মুখীন হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প 2024 বৰ্ষৰ প্ৰসংগ 2024 বৰ্ষৰ জুন মাহত ৰাষ্ট্ৰপতি ট্ৰাম্পে যেতিয়া প্ৰচাৰ অভিযান চলাই আছিল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সেই প্ৰচাৰ অভিযানৰ সময়ছোৱাটো সামান্য কাণ স্পৰ্শ কৰি গৈছিল সেই গুলীয়ে কথম্পি প্ৰাণ ৰক্ষা পৰিছিল ট্ৰাম্পৰ আৰু সেই ঘটনাৰ আঁৰত ইৰাণ জড়িত থকাৰ কথা প্ৰকাশ পাইছিল বা চৰ্চা চলিছিল সেই ঘটনাৰে উদ্ধৃতি দি চলিত বৰ্ষত যেতিয়া 28 ফেব্ৰুৱাৰীৰ পৰা আমেৰিকাই পুনৰ ইৰাণৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে তেতিয়া ইৰাণৰ ফালৰ পৰা সকীয়নি দিয়া হৈছিল ট্ৰাম্পক কিন্তু এইবাৰ লক্ষ্যভ্ৰষ্ট নহয় ইৰাণৰ পূৰ্বতবাৰ লক্ষ্যভ্ৰষ্ট হৈছিল কথম্পি প্ৰাণ ৰক্ষা পৰিছিল কাণৰ কাষেৰে গুলী সৰকি গৈছিল ট্ৰাম্পৰ কিন্তু এইবাৰ কিন্তু ইৰাণৰ লক্ষ্যভ্ৰষ্ট নহয় সেই হুংকাৰ প্ৰদান কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ইৰাণে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল ইৰাণে এইবাৰ মৃত্যু সন্মুখত দেখিব লাগিব ট্ৰাম্পে সেই ভাবুকি প্ৰদান কৰিছিল ইৰাণে গতিকে তেনেস্থলত কাকতলীয়ভাৱে হলেও কিবা সংযোগ আছে নেকি কিবা যোগসূত্ৰ আছে নেকি 2024 বৰ্ষৰ গুলীচালনা আৰু ট্ৰাম্পৰ ওপৰত হোৱা শেহতীয়া এই আক্ৰমণ টাৰ্গেটৰ কিবা যোগসূত্ৰ আছে নেকি তাকে লৈ কিন্তু চৰ্চা এই মুহূৰ্তত চলি আছে যদিও বা সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে পোনছাটেই এই বিষয়টো অস্বীকাৰ কৰাৰ পৰা বিৰত থাকিল ট্ৰাম্পে কৈছে যে ইৰাণৰ সৈতে কোনো সংযোগ নাই এই গুলীচালনাৰ ঘটনাত কিন্তু এই ঘটনাই আমাক ৰুদ্ধ কৰিব নোৱাৰে ইৰাণ জয় কৰাৰ যি ব্যৱস্থা তাক আমাক কেতিয়াও বাধা দিব নোৱাৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে সদম্ভতাৰে আকৌ সেই কথা ঘোষণা কৰিছে যে এই গুলীচালনাৰ ঘটনাই আমাক ৰখাব নোৱাৰে আমি থমকি নৰওঁ আমি সেই মহান কাম কৰিয়ে যাম মহান কাম অৰ্থাৎ ইৰাণে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিব নোৱাৰে তাক বাধা দিয়াৰ বাবে এই অভিযান চলি থাকিব ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান চলি থাকিব সেই মন্তব্য প্ৰকাশ কৰিলে ট্ৰাম্পে লগতে এইটোও কৈছে যদি ইৰাণৰ কিবা হাত থাকিব পাৰে সেয়া অৱশ্যে তেওঁ নাজানে কিন্তু যিমান দূৰলৈ তেওঁলোকে গম পাইছে বা তেওঁ গম পাইছে যে ইয়াৰ আঁৰত ইৰাণৰ হাত নাই অৰ্থাৎ বাৰে বাৰে এটা কথাই কৈছে যে এই টাৰ্গেট কৰা হলেও
বা গুলীচালনা কৰিলেও কিন্তু আমি থমকি নৰ ইৰাণ জয়ৰ আমি যুদ্ধ চলাই যাম এই সংকল্প আকৌ এবাৰ লৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমি ইতিমধ্যে উল্লেখ কৰিছো এগৰাকী কম্পিউটাৰ বিজ্ঞানী টমাছ এলেন এই টমাছ এলেনে হঠাৎ কিয় আক্ৰমণ কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক হোটেল হিলটন এই হোটেলখন ইয়াৰ পূৰ্বেও এনে ধৰণৰ ঘটনাৰ সাক্ষী আছে 1981 চনত প্ৰায় 45 বছৰ পূৰ্বেও এই হোটেলখনত এনেকেই ঘটনাৰে সাক্ষী হৈছিল এগৰাকী ৰাষ্ট্ৰপতি আমেৰিকাৰ এগৰাকী ৰাষ্ট্ৰপতি ৰোনাল্ড ৰেগন গুলীবিদ্ধ হৈছিল হোটেল হিলটনতে গতিকে এই হোটেল হিলটন আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে মুঠেও যেন সুখকৰ নহয় সেই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে ট্ৰাম্পৰ ওপৰত হোৱা গুলীচালনাৰ ঘটনাই ৰোনাল্ড ৰেগন গুলীবিদ্ধ হৈছিল 1981 চনত ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ছোৱাত হোটেল হিলটনত সেই একেই পৰিবেশত এজন যুৱকে গুলীচালনা কৰিছিল গুলীবিদ্ধ হৈ ঢলি পৰিছিল ৰোনাল্ড ৰেগন আৰু ৰোনাল্ড ৰেগন কেইবা মাহজোৰা চিকিৎসাৰ অন্তত অৱশ্যে তেওঁ সুস্থ হৈ উঠিছিল গতিকে আকৌ এবাৰ সেই ঘটনাৰে পুনৰাবৃত্তি ঘটিল প্ৰায় 45 বছৰ পিছত একেখন হোটেল একেই পাৰ্টি একেই পৰিবেশ পুনৰাবৃত্তি ঘটিল সেই ঘটনাৰ গতিকে এগৰাকী কম্পিউটাৰ বিজ্ঞানী যিয়ে নেকি এই ঘটনাৰ পূৰ্বলৈকে সমগ্ৰ আমেৰিকাৰ বাবে এগৰাকী শিক্ষক হিচাপে এগৰাকী ইঞ্জিনিয়াৰ মেকানিক্যাল ইঞ্জিনিয়াৰ হিচাপে বা নাসাৰ এগৰাকী গৱেষক হিচাপে পৰিচিত এই এলেন টমাছ হঠাৎ এতিয়া সমগ্ৰ বিশ্বৰ সন্মুখত অপৰাধী হিচাপে নিজে চিনাক্ত হৈ পৰিল আমি তেওঁৰ প্ৰফাইলৰ কথা কিছু জনাব বিচাৰিছো যে কম্পিউটাৰ বিজ্ঞানী আৰু গেম ডেভেলপাৰ হিচাপে তেওঁ নিজৰ চিনাকি দিয়ে সামাজিক মাধ্যমৰ যিসমূহ একাউণ্ট আছে তাত তেওঁ কেলিফৰ্নিয়া ইনষ্টিটিউট অফ টেকনলজিৰ পৰা ইঞ্জিনিয়াৰিঙৰ পৰা তেওঁ ডিগ্ৰী লোৱাৰ কথা উল্লেখ কৰিছে কম্পিউটাৰ সায়েন্সত স্নাতকোত্তৰ ডিগ্ৰীধাৰী কথাতে উল্লেখ কৰিছে ছ'চিয়েল মিডিয়াৰ একাউণ্টত আনহাতে আইজেক কন্ট্ৰলছ নামৰ এটা সংস্থাত চাকৰি কৰিছিল এলেন টমাছে লগতে কেলটেকত সহকাৰী শিক্ষক হিচাপেও কাম কৰিছিল একেদৰে লছ এঞ্জেলছত টিচাৰ অফ দ্য মান্থৰ সন্মানো লাভ কৰিছিল 2014 চনত নাসাৰ জেট প্ৰপালচন লেবৰেটৰীত তেওঁ গৱেষণাৰ কাম কৰিছিল নিজকে গেম ডেভেলপাৰ হিচাপে পৰিচয় দি ভাল পোৱা টমাছ এলেন হঠাৎ কেনেদৰে অপৰাধী ৰূপ ল'বলৈ পালে এই বিষয়টি কিন্তু বৰ্তমানে ৰহস্যৰ সৃষ্টি কৰিছে যাক লৈ বৰ্তমান তদন্ত অব্যাহত আছে আৰু প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব 2024 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেমোক্ৰেট পাৰ্টিৰ প্ৰাৰ্থী তথা ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী কামলা হেৰিছৰ বাবে $25 দানো কৰিছিল এইজন টমাছ নামৰ এইগৰাকী শিক্ষক বা কম্পিউটাৰ বিজ্ঞানীয়ে টমাছ এলেনে $25 দান কৰিছিল কামলা হেৰিছৰ বাবে ডেমোক্ৰেট পাৰ্টিৰ প্ৰাৰ্থীগৰাকীৰ বাবে গতিকে তেনেকুৱা কিবা ৰাজনৈতিক এংগল থাকিব পাৰে নেকি ৰাজনৈতিক কিবা শত্ৰুতাৰ বাবে ট্ৰাম্পক টাৰ্গেট কৰা হ'ল নেকি নে সকলোৱে ভবাৰ দৰে বৰ্তমান ইৰাণ মধ্যপ্ৰাচ্যৰ এই যুদ্ধখনৰ খলনায়ক হিচাপে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প যেহেতু সমালোচিত হৈ আছে গতিকে ইৰাণৰ ফালৰ পৰা কিবা তেনে ধৰণৰ যোগসূত্ৰৰ সংস্থাপন ঘটি এই আক্ৰমণ চলোৱা হ'ল নেকি ট্ৰাম্পক যে নেকি বাৰম্বাৰ ট্ৰাম্প ৰক্ষা পৰিছে এই গুলীচালনাৰ ঘটনাৰ পৰা আকৌ কম ইৰাণে হুংকাৰ প্ৰদান কৰিছিল ট্ৰাম্পক যে ইজৰাইলৰ লগত ইৰাণৰ ওপৰত আক্ৰমণ চলি থকা বিষয়টোক লৈ খৰ্গহস্ত হৈ পৰিছে আৰু ইৰাণ পূৰ্বৰে পৰা আমেৰিকাৰ ওপৰত খৰ্গহস্ত যেতিয়া ইজৰাইলে হামাছৰ বিৰুদ্ধে সামৰিক অভিযান চলাই আছিল আমেৰিকাৰ পৃষ্ঠপোষকতাত আমেৰিকাৰ প্ৰত্যক্ষ নিৰ্দেশত সেই আক্ৰমণ চলোৱাৰ প্ৰত্যক্ষ অভিযোগ আমেৰিকাৰ বিৰুদ্ধে ইৰাণে উত্থাপন কৰি আহিছিল আৰু যাৰ বাবে আমেৰিকাক সমালোচনা কৰি আমেৰিকাৰ বিৰুদ্ধে খুচ্চাৰ হৈ আছিল ইৰাণ গতিকে 2024 বৰ্ষৰ গুলীবৰ্ষণৰ উদ্ধৃতি দি ইৰাণে কৈছিল যে কথম্পি ট্ৰাম্প ৰক্ষা পৰিছে সেইবাৰ লক্ষ্যভ্ৰষ্ট হৈছিল সেইবাৰ গুলীবিদ্ধ নহল ট্ৰাম্প কিন্তু এইবাৰ লক্ষ্যভ্ৰষ্ট নহয় ইৰাণৰ এইবাৰ সঠিক লক্ষ্যত আঘাত হানিব ইৰাণে এই ধৰণৰ হুংকাৰ প্ৰদান কৰাৰ পিছত শনিবাৰে হোটেল হিলটনত সংঘটিত হোৱা ট্ৰাম্পক টাৰ্গেট কৰি চলোৱা গুলীচালনাৰ কৰবাত যোগসূত্ৰ আছে নেকি সেই চৰ্চা কিন্তু চলি আছে যদিওবা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই বিষয়টো অস্বীকাৰ কৰিছে আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ